নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি অনুশীলনীৰ প্ৰশ্নবোৰ কৰিলো আৰু আজি আমি শিকিবলৈ গৈ আছো পূৰ্ণ সংখ্যাৰ কিছুমান ধৰ্মৰ বিষয়ে এই ধৰ্মবোৰ তোমালোকে সদায় মনত ৰাখিবা আৰু এই ধৰ্মবোৰ অতিশয় ইম্পৰ্টেন্ট অতিশয় দৰকাৰী আমাৰ কাৰণে আহা প্ৰথমনো কি ধৰ্ম দিয়া আছে জানো আমি প্ৰথম ধৰ্মটো দিয়া আছে আবদ্ধ বিধি আবদ্ধ বিধি বুলি কলে তোমালোকে কি বুজা আবদ্ধ মানে মই যদি তোমালোকক কও যে মই এটা কোঠাৰ ভিতৰত আবদ্ধ হৈ আছো মানে মই এটা কোঠাৰ ভিতৰত কি হৈ আছো বন্ধ হৈ আছো অৰ্থটো তেনে ধৰণে বুজি লব পাৰা মই যদি মোনা এখনত 10 টকীয়া মুদ্ৰা ভৰাই থৈ দিও মই উলিয়ালেও কি পাম 10 টকীয়া মুদ্ৰাই পাম তেনে ধৰণৰ কথা কাৰণ এই 10 টকীয়া মুদ্ৰাসমূহ কি হৈছে সেই মোনাখনৰ ভিতৰত আবদ্ধ বা বন্ধ হৈ আছে ইয়া দুটা পূৰ্ণ সংখ্যা আবদ্ধ হয় বুলি কৈছে কেতিয়া যেতিয়া সংখ্যাবোৰৰ প্ৰক্ৰিয়াৰ ফলাফলটো এটা পূৰ্ণ সংখ্যা হয় কি বুলি কৈছে যে দুটা পূৰ্ণ সংখ্যা আবদ্ধ বুলি কৈছে যেতিয়া সংখ্যাবোৰৰ প্ৰক্ৰিয়া এটা প্ৰক্ৰিয়া বুলি ক'লে কি বুজি পাবা প্ৰক্ৰিয়া বুলি ক'লে আহিব তোমাৰ যোগ প্ৰক্ৰিয়া বুলি ক'লে তোমাৰ আহিব বিয়োগ প্ৰক্ৰিয়া বুলি ক'লে তোমালোকৰ আহিব পূৰণ প্ৰক্ৰিয়া বুলি ক'লে তোমালোকৰ আহিব হৰণ এতিয়া কথা হ'ল দুটা সংখ্যাৰ মাজত যেতিয়া তুমি যোগ কৰিবা যোগ কৰি কিনে যদি দুটা পূৰ্ণ সংখ্যা যোগ কৰি যদি তুমি উত্তৰটো এটা পূৰ্ণ সংখ্যা পোৱা তেতিয়া হলে তুমি ক'ব পাৰা যে যোগৰ কাৰণে সেই পূৰ্ণ সংখ্যা দুটা কি হয় আবদ্ধ হয় আকৌ যদি বিয়োগ কৰা দুটা পূৰ্ণ সংখ্যা যদি বিয়োগ কৰি তুমি পূৰ্ণ সংখ্যাই পোৱা তেতিয়া হলে তুমি ক'ব পাৰা যে সেই ক্ষেত্ৰত সেই সংখ্যা দুটা কি হয় বিয়োগৰ ক্ষেত্ৰত আবদ্ধ হয় তৃতীয়তে দুটা পূৰ্ণ সংখ্যা যদি তুমি পূৰণ কৰি পূৰ্ণ সংখ্যাই পোৱা বেলেগ এটা পূৰ্ণ সংখ্যা পাই যোৱা বা হেতু পূৰ্ণ সংখ্যাই পোৱা তেতিয়া হলে সেই ক্ষেত্ৰত সেই সংখ্যা দুটা কি বুলি কোৱা হ'ব আবদ্ধ বিধিটো মানি চলা বুলি কোৱা হ'ব আকৌ হৰণৰ ক্ষেত্ৰত যদি চোৱা দুটা পূৰ্ণ সংখ্যা যদি তুমি হৰণ কৰি এটা পূৰ্ণ সংখ্যাই পোৱা তেতিয়া হলে মনত ৰাখিবা সেই সংখ্যা দুটা কি হয় হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় এতিয়া কথা হ'ল তাৰ পিছৰ স্লাইডত আহাচোন যোগৰ ক্ষেত্ৰতনো এই আবদ্ধ বিধিটো কেনে ধৰণৰ মানি চলে নে নচলে মানি চলা মানে কি প্ৰত্যেককে মানি চলিব লাগিব আৰু মানি নচলা মানে কি কোনেও মানি নচলিব যে তেনেকুৱাটো নহয় কোনোবাই হয়তো চলিব পাৰে কোনোবাই নচলিব পাৰে যদি কোনোবাই মানি চলে কোনোবা ক্ষেত্ৰত যদি মানি নচলে তেতিয়া হলে আমি মানি নচলা বুলি কম যদি প্ৰতিটো ক্ষেত্ৰতে যদি মানি চলে তেতিয়া হলে সেই প্ৰক্ৰিয়াটো সেই বিধিটোৰ ক্ষেত্ৰত মানি চলা বুলি কম আহাচোন যোগৰ ক্ষেত্ৰত আমাক কি দিয়া আছে আৰু কি কৈছে বুজি লও যোগ চিন নহয় নে ইয়াত চোৱা শূন্যৰ লগত 1টো যোগ কৰিলে আৰু কিমান পালে 1 পালে ইয়াতে 2ৰ লগত 3টো যোগ কৰিলে আৰু কিমান পালে 5 পালে 7টো 3ৰ লগত যোগ কৰিলে আৰু কিমান পালে 10 পালে ইয়াত শূন্য এটা কি হয় পূৰ্ণ সংখ্যা 1 এটা কি হয় পূৰ্ণ সংখ্যা এই একটো কি হয় এটা পূৰ্ণ সংখ্যা নহয় নে এটাইবোৰ কি হয় পূৰ্ণ সংখ্যা হয় তেনে ধৰণে 2টো এটা পূৰ্ণ সংখ্যা আছিলে 3টো এটা পূৰ্ণ সংখ্যা আছিলে আৰু যেটো উত্তৰ পালা 5টো পূৰ্ণ সংখ্যা নহয় নে 5টো এটা পূৰ্ণ সংখ্যা আকৌ যদি চোৱা 7 আৰু 3ৰ ক্ষেত্ৰত 7 আৰু 3 যোগ কৰি কিমান পালা 10 পালা 7 আৰু 3 যোগ কৰি কিমান পালা 10 পালা 7টো এটা পূৰ্ণ সংখ্যা আছিলে 3টো এটা পূৰ্ণ সংখ্যা আছিলে আৰু যোগ কৰি কিমান পালা 10 পালা 10টো এটা পূৰ্ণ সংখ্যা গতিকে আমি ক'ব পাৰো দুটা পূৰ্ণ সংখ্যাৰ যোগফল এটা সদায় পূৰ্ণ সংখ্যা হয় অৰ্থাৎ তুমি যিয়েই পূৰ্ণ সংখ্যা যোগ নকৰা কিয় সদায় উত্তৰটো কি পাবা এটা পূৰ্ণ সংখ্যা পাবা পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বুলি কোৱা হৈছে এই লাইনটো মনত ৰাখিবা যোগৰ কাৰণে এই পূৰ্ণ সংখ্যাবোৰ কি হয় আবদ্ধ হয় আহাচোন তেনেহলে তাৰ পিছৰ স্লাইডত কি দিছে চোৱা তাৰ পিছৰ স্লাইডত দিছে চোৱা ইয়াত এক এটা সংখ্যা এবাৰ আমাক কৈছে বিয়োগৰ কথা বিয়োগ
মানে য'ত কমি আহে একৰ পৰা যেতিয়া একটো বিয়োগ কৰিলা পালা 0 একটো আছিল এটা পূৰ্ণ সংখ্যা ইয়াত এটো একো এটা কি হয় পূৰ্ণ সংখ্যা আৰু ইয়াত 0টো কি হয় পূৰ্ণ সংখ্যা গতিকে ইয়াত আমি ক'ব পাৰো এটাইবোৰ কি হয় পূৰ্ণ সংখ্যা হয় তেনেদৰে 5ৰ পৰা 9টো বিয়োগ কৰিলা যদি তুমি 7ৰ ক্ষেত্ৰত চোৱা 7ৰ পৰা 3টো বিয়োগ কৰিলা 4 পালা 7টো এটা পূৰ্ণ সংখ্যা আছিল 3টো এটা পূৰ্ণ সংখ্যা আছিল আৰু 4টো এটা পূৰ্ণ সংখ্যা আছিল গতিকে ইয়াৰ ক্ষেত্ৰত উত্তৰটো আমি কি পাইছিলো এটা পূৰ্ণ সংখ্যা পাইছিলো কিন্তু যেতিয়া তুমি সৰু সংখ্যা এটাৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰা যেতিয়া সৰু সংখ্যা এটাৰ পৰা তুমি ডাঙৰ সংখ্যা এটা বিয়োগ কৰা যেনে 5ৰ পৰা তুমি 9টো বিয়োগ কৰা তেতিয়া ইয়াৰ ফলাফলটো পাবা 5ৰ পৰা 9টো বিয়োগ কৰিলে উত্তৰটো পাবা তুমি -4 পাবা এইটো তোমালোকে এতিয়ালৈ পোৱা নাই এনে ধৰণৰ সংখ্যাবিলাকক অখণ্ড সংখ্যা বুলি কোৱা হয় যেটো তোমালোকে আগৰ ক্লাছত পাবাগে আৰু এই -4টো পূৰ্ণ সংখ্যা নহয় গতিকে ইয়াত লিখি দিছে যে পূৰ্ণ সংখ্যা নহয় সকলোবোৰ বিয়োগফল এটা পূৰ্ণ সংখ্যা নহয় বা নহবও পাৰে সকলোবোৰ নহবও পাৰে হেয়ে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে পূৰ্ণ সংখ্যাবোৰ আমি আবদ্ধ বুলি ক'ব নোৱাৰো সেই কাৰণে আমি বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে পূৰ্ণ সংখ্যাবোৰ যে আবদ্ধ হ'ব সেই কথা আমি উল্লেখ কৰিব নোৱাৰো আহাচোন তাৰ পিছত কি দিয়া আছে চাও এবাৰ আমাৰ পূৰণৰ ক্ষেত্ৰত চোৱা 0 লগত যেতিয়া 1টো পূৰণ কৰিলে এটা 0 পালে 0টো এটা পূৰ্ণ সংখ্যা কি হেৰে বুজোৱা যায় w ৰে বুজোৱা যায় 1টো এটা পূৰ্ণ সংখ্যা w ৰে বুজোৱা হৈছে ইয়াতেও 0টো এটা কি হয় w ৰে বুজোৱা হ'ব পূৰ্ণ সংখ্যা ইয়াতো 1টো পূৰ্ণ সংখ্যা আৰু উত্তৰটো পূৰ্ণ সংখ্যা ইয়াতো পূৰ্ণ সংখ্যা আৰু উত্তৰটো পূৰ্ণ সংখ্যা গতিকে দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল এটা কি হয় পূৰ্ণ সংখ্যা হয় আৰু পূৰ্ণ সংখ্যাবোৰ পূৰণ সাপেক্ষে আমি কি ক'ব পাৰো আবদ্ধ হয় বুলি ক'ব পাৰো যিকোনো দুটা যদি তুমি পূৰ্ণ সংখ্যা পূৰণ কৰা যিকোনো ক্ষেত্ৰতে তেতিয়া মনত ৰাখিবা সদায় তুমি এটা পূৰ্ণ সংখ্যাই পাবা যদি যিকোনো দুটা পূৰ্ণ সংখ্যা পূৰণ কৰা সদায় উত্তৰটো কি হ'ব এটা পূৰ্ণ সংখ্যা হ'ব গতিকে পূৰণৰ ক্ষেত্ৰত আমি ক'ব পাৰো পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে কি হয় আবদ্ধ হয় অৰ্থাৎ পূৰণে পূৰ্ণ সংখ্যাৰ আবদ্ধ বিধিটো মানি চলে বুলি ক'ব পাৰো আমি আহাচোন তেনেহলে তাৰ পিছত আমাক হৰণৰ বিষয়ে কিনো কৈছে চাও এবাৰ ইয়াত মন কৰা ইয়াত আমাক কি দিয়া আছে যে 12 হৰণ 6 কিমান পালো 6 ৰে 12 হৰণ কৰি কিনে পালে 2 12টো এটা পূৰ্ণ সংখ্যা আছিল 6টো এটা পূৰ্ণ সংখ্যা আছিল আৰু 2টো এটা পূৰ্ণ সংখ্যা আছিল ইয়াৰ এই ক্ষেত্ৰত এটো এটা পূৰ্ণ সংখ্যা বুলি পালো 3ক 3 ৰে হৰণ কৰোতেও এটো এটা পূৰ্ণ সংখ্যা হিচাপত আমি পালো যেতিয়া আমি 13ক 6 ৰে হৰণ কৰিলো 13ক 6 ৰে হৰণ কৰোতে আমি কিমান পালো সোৱা যেতিয়া 13ক হৰণ কৰিলো 6 ৰে 6 দুগুণে 12 ভাগশেষ 1 ৰৈ যায় মানে ইয়াৰ উত্তৰটো আমি ক'ব পাৰো 2 সমষ্টি 6 ভাগৰ 1 যেটো এটা পূৰ্ণ সংখ্যা নহয় এটা ভগ্নাংশ হয় তেনেকৈ 4 যেতিয়া 3 ৰে হৰণ কৰা গল তেতিয়া ইও কি নহয় এটা পূৰ্ণ সংখ্যা নহয় পালো এতিয়া আমি কি পালো দুটা পূৰ্ণ সংখ্যা পালো আৰু যাৰ হৰণফল দুটা পূৰ্ণ সংখ্যা আমি পালো যাৰ হৰণফল কি নহয় পূৰ্ণ সংখ্যা নহয় গতিকে এই দুটা ক্ষেত্ৰত আমি পূৰ্ণ সংখ্যা আছিল এও পূৰ্ণ সংখ্যা আছিল এয়াও কি আছিল পূৰ্ণ সংখ্যা আছিল এই পূৰ্ণ সংখ্যা দুটাৰ ক্ষেত্ৰত আমি পূৰ্ণ সংখ্যা পালো আকৌ এই দুটাৰ ক্ষেত্ৰত যদি চোৱা আমি পূৰ্ণ সংখ্যা হৰণ কৰিছিল পূৰ্ণ সংখ্যাৰে কিন্তু উত্তৰটো আমি পূৰ্ণ সংখ্যা নাপালো গতিকে এই লাইনটো তোমালোকে ভালদৰে লিখি লবা যে ইয়াৰ ক্ষেত্ৰত কেতিয়াবা আমি পূৰ্ণ সংখ্যাৰে হৰণ কৰিলে পূৰ্ণ সংখ্যা পাও আকৌ কেতিয়াবা আকৌ পূৰ্ণ সংখ্যাৰে হৰণ কৰিলে আমি পূৰ্ণ সংখ্যা নাপাও উদাহৰণ স্বৰূপে আমি এই দুটা ক'ব পাৰো 13ক 6 ৰে হৰণ কৰোতে আমি 2 সমষ্টি 6 ভাগৰ 1 পালো 4ক 3 ৰে হৰণ কৰোতে 1 সমষ্টি 3 ভাগৰ 1 পালো তো ইয়াত আমি পূৰ্ণ সংখ্যা নাপালো গতিকে আমি কম যে পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে কি নহয় আবদ্ধ নহয় নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহাচোন তাৰ পিছত কি দিয়া আছে চাও এইবাৰ চোৱা
এটা সংখ্যাৰে হৰণৰ অৰ্থ হ'ল সংখ্যাটো বাৰে বাৰে বিয়োগ কোনো এটা সংখ্যা কিবা এটা সংখ্যাৰে হৰণ কৰিছা মানে সেই সংখ্যাটোৰে বাৰে বাৰে বিয়োগ কৰিছা আৰু কোনো এটা সংখ্যাক পূৰণ কৰিছা মানে বাৰে বাৰে কি কৰিছা সেই সংখ্যাটোৰে সেই সংখ্যাটো যোগ কৰি গৈ আছা কোনো পূৰ্ণ সংখ্যাক যদি আমি শূন্যৰে হৰণ কৰা কথা কওঁ সেই কথাটো অৰ্থহীন আৰু তেতিয়া অনিৰ্ণয় হৈ যায় তেতিয়া তুমি উত্তৰটো ক'ব নোৱাৰিবা আনডিফাইন হৈ যাব উত্তৰটো শূন্যৰে আমি বেলেগ কোনো এটা সংখ্যাক হৰণ কৰাৰ কথা নাহে অনিৰ্ণয় হৈ যাব এতিয়া আমি আবদ্ধ বিধিত কি কিলো চাওয়াচোন প্ৰক্ৰিয়া য'ত যোগ বিয়োগ পূৰণ হৰণ যোগৰ ক্ষেত্ৰত আমি কি গম পালো যে যোগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাবোৰ কি হয় আবদ্ধ হয় বা নহয় ইয়াতে তোমালোকে এটা ওয়ার্ড লিখি দিবা ইয়াতে হয় ওয়ার্ডটো লিখি দিবা হয় বা নহয় যোগৰ ক্ষেত্ৰত আমি গম পালো যে এটো যিকোনো যোগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাবোৰ কি হয় আবদ্ধ হয় কাৰণ যিকোনো দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে আমি সদায় কি পাও পূৰ্ণ সংখ্যা পাও আকৌ বিয়োগ সংখ্যাৰ ক্ষেত্ৰত বা বিয়োগৰ ক্ষেত্ৰত কেতিয়াবা আমি পূৰ্ণ সংখ্যা পাও দুটা পূৰ্ণ সংখ্যাৰ বিয়োগফল কেতিয়াবা কি হয় পূৰ্ণ সংখ্যা হয় আৰু কেতিয়াবা পূৰ্ণ সংখ্যা নহয় গতিকে যেহেতু সদায় নহয় গতিকে আমি এটো নহয় বুলি ক'ব লাগিব পূৰণৰ ক্ষেত্ৰত যিকোনো দুটা পূৰ্ণ সংখ্যা যদি তুমি পূৰণ কৰিছা সদায় এটা পূৰ্ণ সংখ্যা পাবা গতিকে ইয়াতো আমি কম যে পূৰণৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাবোৰ কি হয় আবদ্ধ হয় আকৌ হৰণৰ ক্ষেত্ৰত যদি চোৱা হৰণৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাবোৰ আবদ্ধ নহয় কাৰণ কেতিয়াবা এই ৰুলটো মানি চলে আৰু কেতিয়াবা নচলে এতিয়া আমি শিকিবলৈ গৈ আছো অন্য এটা বিধি যেটো হৈছে ক্ৰম বিনিময় বিধি আহাচোন ক্ৰম বিনিময় ক্ৰমটো হাল হলনি কৰা আগতে মোৰ হাত দুখন ইয়াতে আছিল এতিয়া মই এইটো ইয়াতে লৈ গলো কি ডিফাৰেন্স দেখা পাইছা আগতে পেনটো মোৰ হাতত আছিল আৰু ৰিমোটটো মোৰ বাহঁতৰ আছিল আৰু অলপ পিছত মই এইটো এনেকৈ দি দিলো এটা পেনটো মোৰ বাহঁতৰ আছে ৰিমোটটো ক'ত আছে হাতত আছে এইটো হৈছে এটা ক্ৰম বিনিময়ৰ উদাহৰণ দুটা পূৰ্ণ সংখ্যাক ক্ৰম বিনিময় বুলি কোৱা হয় যদিহে আমি সংখ্যাবোৰৰ স্থান হলনি কৰিলে হিহঁতৰ ফলাফল একেই পাও মই এতিয়া যেনেকৈ ৰিমোটটো আৰু পেনটো হাল হলনি কৰি দিয়াৰ পিছতো মই ৰিমোট আৰু পেনে পাইছো মোৰ হাতত গতিকে ইয়াতে ফলাফল একেই আছে গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি কম ক্ৰম বিনিময় বিধিটো মানি চলা বুলি আহাচোন যোগৰ ক্ষেত্ৰত কেনেদৰে মানি চলে চাও 2 আৰু 3 যোগ কৰি 5 পালে ইয়াত এটো এটা পূৰ্ণ সংখ্যা আৰু উত্তৰটো আমি পালো পূৰ্ণ সংখ্যা অৰ্থাৎ আমি ক'ব পাৰো যে দুটা পূৰ্ণ সংখ্যা যোগ কৰি ইয়াত আমি পূৰ্ণ সংখ্যা পাইছো যেটো আবদ্ধ বিধিত আমি শিকি আহিছিলো আকৌ এবাৰ চোৱা এই 3 টো আগত দি দিলে 2 টো পিছত দি দিলে তেতিয়া উত্তৰটো আমি কিমান পাইছো 5 পাইছো দুইটাৰ উত্তৰটো কি পালো সমান পালো অৰ্থাৎ এই 2 + 3 আৰু 3 + 2 আমি সমান বুলি ক'ব নোৱাৰিম নে যদি আমি সমান বুলি ক'ব পাৰো তেতিয়া হলে ক্ৰমত যোগ কৰিলে যদি যোগফল একে হয় তেতিয়া হলে ক'ব পাৰা যে পূৰ্ণ সংখ্যাবোৰৰ যোগফল বা যোগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে বুলি কম আহাচোন তেনেহলে বিয়োগৰ ক্ষেত্ৰত কি মানি চলে বা নচলে জানো 7 ৰ পৰা 5 টো বিয়োগ কৰা হল যত 7 আৰু 5 টো আছিল পূৰ্ণ সংখ্যা 2 এটা পূৰ্ণ সংখ্যা পালো আকৌ 5 ৰ পৰা যেতিয়া 7 টো বিয়োগ কৰা হল তেতিয়া আমি উত্তৰ পাম কিমান পাম -2 পাম আৰু এই -2 আৰু +2 দুইটা বেলেগ বেলেগ গতিকে আমি এটো নট ইকুৱেল বুলি কৈ দিছো যেহেতু দুইটাতে উত্তৰটো ক্ৰমটো হাল হলনি কৰি দিয়াৰ পিছত উত্তৰটো ভিন্ন হৈ গল হাল হলনি হৈ গল হেহে আমি কম যে বিয়োগৰ ক্ষেত্ৰত বিয়োগ কি কৰে ক্ৰম বিনিময় বিধি মানি নচলে বুলি কম কোনে পূৰ্ণ সংখ্যাই তেনেহলে আহা তাৰ পিছত পূৰণৰ ক্ষেত্ৰত আমি বুজিলো পূৰণৰ ক্ষেত্ৰত কৈছে যে 7 পূৰণ 8 56 হয় যত 7 টো এটা পূৰ্ণ সংখ্যা 8 টো এটা পূৰ্ণ সংখ্যা আৰু 56 টো এটা পূৰ্ণ সংখ্যা 8 আৰু 7 টো কি হয় পূৰণ কৰিলে 56 হয় যত ইয়াতেও 8 আৰু 7 পূৰ্ণ সংখ্যা আৰু 56 টো পূৰ্ণ সংখ্যা গতিকে আমি ক'ব পাৰো 7 পূৰণ 8 সমান 8 পূৰণ 7 গতিকে আমি পূৰণৰ ক্ষেত্ৰতো ক'ব পাৰো যে পূৰ্ণ সংখ্যাৰ এই ধৰ্মটোক পূৰণৰ ক্ৰম বিনিময় বিধি বুলি হয় আৰু পূৰ্ণ সংখ্যাৰ পূৰণ ফলে ক্ৰম বিনিময় বিধি মানি চলে বুলি কম অৰ্থাৎ পূৰণৰ ক্ষেত্ৰতো পূৰ্ণ সংখ্যাই কি কৰে
ক্ৰমবিনিময় বিধি মানি চলে ইয়াত কৈছে হৰণৰ ক্ষেত্ৰত 8ক 2 ৰে হৰণ কৰা হল উত্তৰ পোৱা গল 4 হাল হলনি কৰি দিয়া যাওক 2ক আগত দিয়া যাওক 8ক পিছত দিয়া যাওক 2ক যদি 2ক আৰু 8ক যদি স্থান হাল হলনি কৰি দিয়া যায় এটোৰ উত্তৰটো হৈ যাব 2 হৰণ কৰিম 8 ৰে মানে 1/4 পাম এটা 1/4 আৰু 4 একে সংখ্যা হয় জানো নহয় গতিকে পূৰ্ণ সংখ্যা হৰণৰ ক্ৰমবিনিময় বিধি মানি নচলে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ইয়াতে এতিয়া বুজি লোৱা যে ক্ৰমবিনিময় বিধি হয় বা নহয় ইয়াতে তোমালোকে কি কৰিবা হয় বুলি এটা লিখি দিবা হয় বা নহয় ইয়াতে আমি কি গম পালো যে ক্ৰমবিনিময়ৰ বিধিত যোগৰ ক্ষেত্ৰত ক্ৰমবিনিময় হয় যোগৰ ক্ষেত্ৰত ক্ৰমবিনিময় হয় বিয়োগৰ ক্ষেত্ৰত ক্ৰমবিনিময় নহয় পূৰণৰ ক্ষেত্ৰত ক্ৰমবিনিময় হয় আৰু হৰণৰ ক্ষেত্ৰত ক্ৰমবিনিময় নহয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি কব পাৰো গতিকে ইয়াতে তোমালোকে নিশ্চয় বুজি পাইছা যে যোগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যা ক্ৰমবিনিময় বিধি মানি চলে আৰু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি নচলে পূৰ্ণ সংখ্যায় তেনেহলে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় হল মূল্যায়নৰ প্ৰথমটো প্ৰশ্নত চোৱা 3 আৰু 5 সংখ্যাটো যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নে নহয় ইয়াত আমি লিখিম ইয়াত 3 আৰু 5 কি পূৰ্ণ সংখ্যা দেখে 3 + 5 কিমান পালো 8 কি হয় এটা পূৰ্ণ সংখ্যা আটটো এটা পূৰ্ণ সংখ্যা এতেকে আমি কব পাৰো 3 আৰু 5 সংখ্যাটো 5 যোগ প্ৰক্ৰিয়া সাপেক্ষে কি হয় আবদ্ধ হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেনেহলে তাৰ পিছৰ প্ৰশ্নটো চাও এবাৰ কৈছে উদাহৰণৰ সহায়ত দেখুৱা যে পূৰ্ণ সংখ্যাবোৰ হৰণ সাপেক্ষে আবদ্ধ নহয় ধৰা হল দুটা পূৰ্ণ সংখ্যা সংখ্যা a = 2 আৰু b = কি 3 এটা a হৰণ b কি সুধিছে আমাক আবদ্ধ হয় নে নহয় a হৰণ b সমান 2 হৰণ 3 দিলো আৰু ইয়াৰ উত্তৰ পালো আমি কি 2/3 পালো যেটো এটা পূৰ্ণ সংখ্যা নহয় আৰু পূৰ্ণ সংখ্যা নহয় আৰু আগৰটোত আমাক কৈছিলে 3 আৰু 5 টো যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নে নহয় ইয়াতে লিখিবা পূৰ্ণ সংখ্যা নহয় এতেকে পূৰ্ণ সংখ্যাবোৰ এটো উদাহৰণৰ সহায়ত আমি দেখালো পূৰ্ণ সংখ্যাবোৰ কি নহয় হৰণ সাপেক্ষে আবদ্ধ নহয় আবদ্ধ নহয় নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এয়া তেনেই সহজ তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ